নমস্কাৰ, মই বৰ্তমান উপস্থিত আছো ওদালগুৰি জিলাৰ অন্তৰ্গত ফুলকুচি গাঁৱত। আজি সন্ধিয়া এইমাত্ৰ আহি পাইছে এজনী মানে কি আমাৰ মৌচুমী কোচ। তেওঁ মানে কি লক্ষ্ণৌত খেলি পেলাই স্পৰ্টছ এছ'চিয়েশ্যনত যাই পেলাই তেওঁ পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। তেওঁৰ পৰা আমি পোনে পোনে আজি কিছুমান কথা সুধিম। মৌচুমী, তুমি আজি আহিছা ন? তুমি ক'ত আছিল? লক্ষ্ণৌত। তুমি কেনেকা জিতিলা? কেনেকা তোমাৰ অনুভৱ আজি? অনুভৱটো তাতে গৈ ঠিকে ভালে লাগিছিলে। খেলা ধূলা, খাৱা ধোৱা, থাকা মেলা চব ঠিকে আছে তাতে। মই কোৱালিফাই দিছিলে, কোৱালিফাই ফাইনেলত কিবা কাৰণত অলপ অসুবিধা আছিলে, তো সেইটো কাৰণে অলপ মানে ইমান ভাল বেষ্ট পাৰফৰ্মেঞ্চ দিছিলো, কিন্তু তথাপিও ইমান কিবা কৰিব নোৱাৰিলো। নেক্সট বাৰ আকৌ ভালকে প্ৰেক্টিচ কৰি পিনি এইবাৰ ইণ্টাৰ আহি আছে, তাতে অলপ ভাল ভাল প্ৰদৰ্শন দেখাবৰ কাৰণে চেষ্টা কৰিম। তুমি স্পৰ্টছ জগতৰ তোমাৰ মাষ্টাৰ কোনোবা আছে নেকি তোমাক যে স্পৰ্টছ শিকাই বা তুমি স্কুল লাইফত কি কৰিছিলা তুমি? আমাৰ আছে এজন কোচ, টংলাৰ হয়, মুকুন্দ শৰ্মা বৰুৱা। তাই শিকায়, ক'ব গ'লে চব ইভেন্ট তাই শিকায়। হাই জাম্প, বাকী হাই জাম্প, ৰানিং, শৰ্ট ফুট, ডিছকাছ চব কুছ এভৰিথিং। তুমি এতিয়া চোৱা, স্পৰ্টছ জগতৰ ক'লে তোমাৰ নিচিনা মানে বহুত যুৱতী বা ল'ৰা ছোৱালী আছে। এই সন্দৰ্ভত আমি সকলো যুৱক যুৱতীক কি মেছেজ দিব খুজিছা? কি মেছেজ দিব খুজিছা? ইমান খিনি মই ইমান যেনিবা তুমি যে আজি খেলিছা, তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? পৰিকল্পনা মোৰ ভৱিষ্যত হিমা দাসৰ নিচিনা অলপ এছিয়ান গেমছৰ এনেকা প্ৰতিযোগিতা ভাগ ল'ব ইচ্ছা আছে। তুমি কিমান বছৰ ধৰি ট্ৰেইনিং দিছিলা? তোমাৰ বয়স কেতিয়া? তুমি আৰু কি কৰিব বিচাৰিছা? তোমাৰ বয়স বৰ্তমান কিমান? মোৰ এতিয়া বৰ্তমান 16 বছৰ মানে চলি আছে। আগলৈকে মানে যিমান পাৰো সিমানলৈকে খেলিব ইচ্ছা আছে মোৰ। তুমি যে স্পৰ্টছ খেলা, তোমাক যে স্পৰ্টছৰ বিষয়ে বা হেল্প কৰিছে মা দেউতাই কৰিছে কিবা তুমি নিজে কৰিছা? মা দেউতাই কৰিছে, বেছিভাগ মোৰ জেঠি কৰিছে। মা দেউতাতকৈ মাও কৰিছে, দেউতাও কৰিছে। ক'ব গ'লে স্কুল গেমত যাওঁতে ছাৰো অলপ পইচাৰ সুবিধা মানে অলপ কিবা হেল্প কৰি দিছে ছাৰে। প্ৰিন্সিপাল ছাৰেও কৰি দিছে, আৰু আমাৰ পিটি ছাৰেও কৰিছে, দুৰ্লভ ছাৰে, আৰু লগতে আমাৰ ক্লাছ টিচাৰেও কৰিছে অলপ। তুমি ভৱিষ্যত কি কৰিবা? তোমাৰ চাকৰি কৰি কি চাকৰি কৰিবা? কেনেধৰণৰ চাকৰি কৰিবা তুমি? কেনেদৰে এইটো তোমাৰ এম ইন লাইফ? আৰ্মিত যাব ইচ্ছা আছে। এয়া আছিল আমাৰ মৰমৰ মৌচুমী বাক্য। তেওঁ মানে কি ভৱিষ্যত পৰিকল্পনা আজি বৰ্তমান স্পৰ্টছৰ লগত জড়িত আছে, পঢ়া শুনাও আছে। ভৱিষ্যতৰ কিবা এটা মানে কি আমাৰ দেশৰ কাৰণে আৰ্মি বা কিবা চাকৰি পালে মানে তাৰ এটা ভৱিষ্যতৰ কাৰণে মানে ভাবিছে তেওঁ পৰিকল্পনা, ফিউচাৰ লাইফ। গতিকে মই আজি উপস্থিত আছিলো তেওঁৰ ঘৰ নিজ গৃহত। তেওঁ আচলতে অতি সুন্দৰ ভাৱে খেলা খেলি পেলাই লক্ষ্ণৌৰ পৰা যে জিকি আহিছে আমাৰ যিটো নেকি এই ডিষ্ট্ৰিক্টত এজনী ছোৱালী অতি মৰম লগা। গতিকে আমি মানে প্ৰাৰ্থনা কৰো ভগৱানৰ ঈশ্বৰক যে পিছলৈকে তেওঁ মানে কি উজ্জ্বল যেন ভৱিষ্যত কামনা হয়। তাৰ লগত মই পুৰণ দেউৰী, আছাম। কোট কিয়, কেনেকৈ? দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড। আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি? অনিয়ম, ভ্ৰষ্টাচাৰ, একনায়কতাবাদ। এতিয়াৰ পৰা আৰু নহ'ব। আমি দিম সত্য বাতৰি। নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু। অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে। অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ। আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ। অৰুণোদয় অসম, নিৰ্ভীক নিৰপেক্ষ। ৰাইজৰ বাবে
ৰাইজৰ পক্ষত অৰুণোদয় অসম বিহুৰে তলিতে মোৰে কুঞ্চন দেহা তোকে বন্দী কৰো তোকে বন্দী কৰো হেহায় জোৱা নাম গুৱাৰে চল